ৰঙিয়াৰ ঐতিহাসিক ৰাইজমেল কৃষক শ্বহীদ ভৱন চৌহদত ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতাৰ সাংসদ উন্নয়ন পুঁজিৰ অনুদানেৰে সংগীত আৰু যোগাসন গৃহৰ আধাৰশিলা স্থাপন কৰা হয়। স্বস্তি হস্পিটেলৰ পৰিচালন সঞ্চালক ডক্টৰ হিতেন্দ্ৰ কলিতাই উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰি আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰে। স্বেচ্ছাসেৱী সংস্থা সাধনাৰ সম্পাদক যোগাচাৰ্য জ্যোতিষ কলিতাই আধৰা কাৰ্যক্ৰমটোত ৰঙিয়া ৰাইজমেল সম্পাদক প্ৰবীণ কলিতাই বন্তি প্ৰজ্বলন কৰে। কাৰ্যসূচীত সমাজকৰ্মী পবিত্ৰ কলিতা, অকণ ডেকা, কনিষ্ঠ অভিযন্তা ভৱেশ শৰ্মা, অৱসৰী অধ্যক্ষা কণিকা গোস্বামী, জ্যেষ্ঠ অধিবক্তা দেৱজিৎ শইকীয়াৰ উপৰিও সাধনা যোগ মহাবিদ্যালয়ৰ ৰঙিয়াৰ অগ্ৰণী স্বেচ্ছাসেৱী সংস্থা সাধনাৰ শিক্ষক শিক্ষাৰ্থীসকল ৰাইজক উপকৃত কৰাৰ কাৰণে ইয়াতে আজি এটা যোগ চেণ্টাৰৰ আধাৰশিলা স্থাপন কৰা হ'ল আৰু এই যোগ চেণ্টাৰটো ইয়াতে স্থায়ী কৰা হ'ব আৰু ৰঙিয়াত এটা যোগ স্থায়ী কেন্দ্ৰ হ'ব, গৱেষণা কেন্দ্ৰ হ'ব আৰু এই যোগ কেন্দ্ৰটোৱে আমাৰ মানুহৰ যিটো জীৱনশৈলী লাইফষ্টাইল এই লাইফষ্টাইলটোক ৰক্ষা কৰি সজীৱ কৰাৰ কাৰণে যত্ন কৰিব। গতিকে মই আশা ৰাখিছোঁ যে আজি যি আধাৰশিলা স্থাপন হ'ল যোগ কেন্দ্ৰৰ, এই যোগ কেন্দ্ৰটোৰ সুন্দৰ এটা ঘৰ নিৰ্মাণ হ'ব। ধন্যবাদ। কিমান টকা ব্যয় সাপেক্ষে নিৰ্মিত? 20 লাখ টকা ব্যয় সাপেক্ষে আমাৰ সংসদ মাননীয় ভুৱনেশ্বৰ কলিতা দেৱে এই যোগ কেন্দ্ৰটোৰ কাৰণে 20 লাখ টকা অনুমোদন দিছে। অকল 20 লাখ টকাই নহয়, ৰঙিয়া ৰাইজমেলত যিমান সম্পত্তি আছে সন্মানীয় সাংসদ শ্ৰী ভুৱনেশ্বৰ কলিতা ডাঙৰীয়াৰ পুঁজিৰে এটা সংগীত আৰু যোগ কেন্দ্ৰৰ ভৱন কাৰ্যৰ শুভাৰম্ভ কৰা হয়। এই শুভাৰম্ভৰ পৰাই আমাৰ সন্মানীয় স্বাস্থ্য স্তৰৰ পৰিচালন সঞ্চালক তথা সাধনাৰ উপসভাপতি ডাক্তৰ হিতেন্দ্ৰ কলিতা দেৱে আৰু বন্তি প্ৰজ্বলন কৰে ৰঙিয়া ৰাইজমেল কৃষক শ্বহীদ ভৱনৰ সন্মানীয় সম্পাদক শ্ৰী প্ৰবীণ কলিতা ডাঙৰীয়া। কিমান টকা ব্যয়েৰে মানে সন্মানীয় ভুৱনেশ্বৰ কলিতা ডাঙৰীয়াৰ সাংসদ পুঁজিৰ 20 লক্ষ টকাৰে এই ভৱনটো নিৰ্মাণ কৰা হ'ব আৰু তেখেতে ইতিমধ্যে অনুমোদন। আজি উপস্থিত ৰঙিয়াৰ কাৰণে এটা সুখৰ খবৰ। ৰঙিয়াৰ ঐতিহাসিক ৰাইজমেল কৃষক শ্বহীদ ভৱন প্ৰাংগণত সন্মানীয় সাংসদ শ্ৰী ভুৱনেশ্বৰ কলিতা ডাঙৰীয়াৰ পুঁজিৰে এটা সংগীত আৰু যোগ কেন্দ্ৰৰ ভৱন কাৰ্যৰ শুভাৰম্ভ কৰা হয় আৰু এই শুভাৰম্ভ কৰে আমাৰ সন্মানীয় স্বাস্থ্য স্তৰৰ পৰিচালন সঞ্চালক তথা সাধনাৰ উপসভাপতি ডাক্তৰ হিতেন্দ্ৰ কলিতা দেৱে আৰু বন্তি প্ৰজ্বলন কৰে ৰঙিয়া ৰাইজমেল কৃষক শ্বহীদ ভৱনৰ সন্মানীয় সম্পাদক শ্ৰীযুত প্ৰবীণ কলিতা ডাঙৰীয়াই। কিমান টকা ব্যয়েৰে মানে সন্মানীয় ভুৱনেশ্বৰ কলিতা ডাঙৰীয়াৰ সাংসদ পুঁজিৰ 20 লক্ষ টকাৰে এই ভৱনটো নিৰ্মাণ কৰা হ'ব আৰু তেখেতে ইতিমধ্যে অনুমোদন আগবঢ়াইছে। আজিৰ ৰঙিয়াৰ বুকুত আমাৰ কৃষক ভৱন নামৰ অনুষ্ঠানৰ যিটো নতুন বিল্ডিঙৰ আধাৰশিলা স্থাপনৰ কাৰণে আজি যি অনুস্থাপিত হ'ল এই অনুষ্ঠান তাত ভাগলৈ পাই মই নিজকে ধন্য মানিছোঁ। এই অনুষ্ঠানটো আমাৰ যি ৰঙিয়াৰ কৃষক বিপ্লৱৰ দিনৰ পৰা তাৰ সেই বিপ্লৱক আমি জীয়াই ৰখাৰ কাৰণে এটা অনুষ্ঠান হিচাপে ইনিচিয়েলি যদিও ইয়াতে আৰম্ভ কৰিছিলে, এতিয়া এই অনুষ্ঠানটো বিভিন্ন দিশত এটা সামাজিক কামত অহৰ্নিশে লাগি আছে। ইয়াত লাইব্ৰেৰী চলিছে, ইয়াত ফিজিঅ'থেৰাপি চেণ্টাৰ চলিছে আৰু যোৱা প্ৰায় 20 বছৰে ইয়াতে আমাৰ যোগা চেণ্টাৰ চলি আছে। গতিকে এটা ৰঙিয়াৰ সামাজিক সাংস্কৃতিক সকলো দিশত অৰিহণা যোগোৱা এটা অনুষ্ঠান ৰূপে পৰিগণিত হৈছে। এই অনুষ্ঠানটো আৰু আগবঢ়াই নিবৰ কাৰণে আমাৰ সাংসদ ভুৱনেশ্বৰ কলিতা ডাঙৰীয়াৰ অৰিহণাৰ দ্বাৰা আৰু আমাৰ প্ৰবীণ কলিতা ছাৰৰ যে সম্পাদক তেখেত এজনে আত্মাস্বৰূপকৈ ইয়াতে কাম কৰি আছে, তেখেতৰ গাইডেন্সত আজি ৰাইজৰ সহযোগত এই অনুষ্ঠানটি আগবাঢ়িবলৈ ওলাইছে। তাত ভাগ ল'ব পাই মই নিজকে ধন্য মানিছোঁ আৰু আশা ৰাখিছোঁ যে অনুষ্ঠানটো দ্ৰুতৰূপে আগবাঢ়ি যাব আৰু ৰঙিয়াৰ এটা কেন্দ্ৰবিন্দু হিচাপে পৰিচালিত হ'ব।